লেট চিৰিসমূহ দৰ্শকলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অসমৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে ডিছকাছ কৰিম। ইয়াৰ পৰা আপোনালোকে গম পাব অনুমান কৰিব পাৰিব যে অসমত বৰ্তমান শিক্ষক নিযুক্তি কিমান প্ৰয়োজনীয় আৰু কিমান পোষ্ট ভেকেণ্ট হৈ আছে ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ। আজি নতুন এটা টপিক আপোনালোকৰ সৈতে আলোচনা কৰিম। সকলোৱে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে বিশেষকৈ শিক্ষক নিযুক্তিৰে জড়িত সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিব। অসম বিধানসভা অধিৱেশন চলি আছে, সেয়া হয়তো সকলোৱে গম পায়। অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে গোটেইখিনি কথা শিক্ষক নিযুক্তি বা শিক্ষা বিভাগৰ গোটেইখিনি কথা ডিছকাছ কৰি আছে। কৰা নকৰা গোটেইখিনি কামৰ কথা ডিছকাছ কৰি আছে। আমি মেইনলি আলোচনা কৰিম যে অসমত শিক্ষক নিযুক্তি কিমান প্ৰয়োজনীয়তা আছে। আৰু আজি এই বাতৰিটো তাৰ সৈতে জড়িত হয় যে আমি আলোচনা কৰিব লোৱা বিষয়টো হৈছে যে আপোনালোকে দেখিবলৈ পাব যে শিক্ষাৰ্থী অনুপাতে ৰাজ্যৰ ৭,৯৪৮খন বিদ্যালয়ত নাই শিক্ষক। ৰাজ্যৰ ৫,১২৮খন বিদ্যালয়ত নাই পৃথক শ্ৰেণীকোঠা। ৩০জনকৈ কম ছাত্ৰ ছাত্ৰীয়ে চলিছে ৰাজ্যৰ ২২,১89খন প্ৰাথমিক বিদ্যালয়। এতিয়া মূল কথাটো এইটো হৈছে যে শিক্ষাৰ্থী অনুপাতে ৰাজ্যৰ ৭,৯৪৮খন বিদ্যালয়ত নাই শিক্ষক। অৰ্থাৎ আমাৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'ৰ অনুসৰি শিক্ষকৰ অভাৱটো এতিয়াও আচলতে ফুলফিল হোৱা নাই। ৰাজকোষৰ পৰা বছৰি ১,০০০ কোটি টকা ব্যয়ৰ পাছতো ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ক্ৰমাগতভাৱে হ্ৰাস পাইছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা। এই তথ্য অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত সদনত দাঙি ধৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। বিৰোধী বিধায়কৰ এক লিখিত প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৩০গৰাকীতকৈ কম থকা ছাত্ৰ ছাত্ৰীৰ ৰাজ্যৰ মুঠ শিক্ষানুষ্ঠান আছে ৭,৯৪৮খন। অৰ্থাৎ ৩০জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক নিম্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে ৫,৩০৩খন। এতিয়া মূল কথাটো হৈছে এইটোৱেই যে আপোনালোকে চাব যে ইয়াৰ বিপৰীতে কিন্তু ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ আছে ৩০,০৩২টা শিক্ষকৰ পদ। আমি এইটোৱেই ডিছকাছ কৰিম যে কিমান পদ খালী আছে আৰু সেই অনুপাতে শিক্ষকৰ কেতিয়া নিযুক্তি দিব। বিধানসভাত আজি শিক্ষামন্ত্ৰীয়ে বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত উল্লেখ কৰে যে শিক্ষা সেতু আৰু ইউডাইছৰ পৰা পোৱা তথ্য অনুসৰি কোনবোৰ বিদ্যালয় একেলগ কৰিব পাৰি আৰু কোনবোৰ বিদ্যালয় একেলগ কৰিব নোৱাৰি। আমি সেইবিলাক কথা ডিছকাছ নকৰোঁ বাৰু, কাৰণ সেইবিলাক কথা আমাৰ প্ৰয়োজন নহয়। মূলতঃ কথাটো এইটোৱেই যে কিমান পদ খালী হৈ আছে আৰু কেতিয়া নিযুক্তি দিব। এতিয়া এই কথাটোৱে বেছি গুৰুত্বপূৰ্ণ। আপোনালোকক আমি আগতেও এটা কথা কৈছিলোঁ যে অসমৰ শিক্ষা বিভাগত প্ৰায় ৩০-৪০ হাজাৰ পদ খালী হৈ আছে। সেই কথা আমি ডিছকাছ কৰিছিলোঁ। আজিও সেই বাতৰিটো আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ যে ইয়াৰ বিপৰীতে কিন্তু ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ আছে ৩০,০৩২টা শিক্ষকৰ পদ। আৰু এই ৩০,০৩২টা শিক্ষকৰ পদ কেতিয়া বিজ্ঞাপন দিব সেইটো আমি আপোনালোকৰ সৈতে আলোচনা কৰিম। যেতিয়া আমি অফিচিয়েল ইনফৰ্মেশ্যন পাওঁ তেতিয়া আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে চেনেলটো সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব। আমাৰ আলোচ্য বিষয়টো হৈছে এইটোৱে যে শিক্ষাৰ্থী অনুপাতে ৰাজ্যৰ ৭,৯৪৮খন বিদ্যালয়ত শিক্ষকৰ অভাৱ এতিয়াও আচলতে অনুভৱ হৈ আছে বা সেইটো ফুলফিল হোৱা নাই। গতিকে এইটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ কথা যি শিক্ষামন্ত্ৰী মহোদয়ে যিটো তথ্য দাঙি ধৰিছে বিধানসভাৰ সন্মুখত, কাৰণ সেইবিলাক মিছা তথ্য বা সেইটো আমি আওকাণ কৰিব নোৱাৰোঁ, কাৰণ সেই বিধানসভাত সদায় সঁচা তথ্য দিয়ে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ তথ্য শিক্ষামন্ত্ৰী মহোদয়ে দিছে। আৰু ইয়াৰ পাছতে যে শিক্ষক নিযুক্তিৰ কাৰণে খুব আগবাঢ়িব সেইটো আমি ক'ব পাৰোঁ। আৰু বহুতে ৱেইট কৰি আছে, যিসকলে CTET পাছ কৰি থৈছে বা টেট পাছ কৰি থৈছে তেওঁলোকে এটা বিজ্ঞাপনৰ কাৰণে ৰৈ আছে। আৰু একেবাৰে শেষত আমি যদি চাওঁ তেতিয়াহ'লে দেখিব যে মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি নিম্ন প্ৰাথমিক পৰ্যায়ত এই আবেদন ৬,১৬৩খন অহাৰ বিপৰীতে উচ্চ প্ৰাথমিক বিদ্যালয়ত ১০,১০১খন। ইয়াৰ যিখিনি আমাৰ প্ৰাদেশিকৰণৰ যিটো পৰ্যায় সেই পৰ্যায়ৰ কথা কোৱা হৈছে যে কিমান পদ এতিয়াও প্ৰাদেশিকৰণ কৰা নাই সেইটো তথ্য দাঙি ধৰিছে শিক্ষামন্ত্ৰী মহোদয়ে। কিন্তু আমাৰ মূলতঃ যিটো আলোচ্য বিষয় সেই আলোচ্য বিষয়টো আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ যে ৭,৯৪৮খন বিদ্যালয়ত এতিয়াও ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ অনুভৱ হৈ আছে। গতিকে অতি সোনকালে শিক্ষকৰ নিযুক্তি দিব লাগে বা শিক্ষকৰ বিজ্ঞাপন ওলাব লাগে। যিসকলে টেট পাছ কৰি থৈছে তেওঁলোকে যাতে এপ্লাই কৰিবৰ কাৰণে খুব কম সময়ৰ ভিতৰতে সুবিধাটো পায়। অফিচিয়েল ইনফৰ্মেশ্যনটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকৰ সৈতে যোগাত্মকভাৱে আলোচনা কৰিম। ধন্যবাদ।